এতিয়া মই দুই তিনিটা বেলেগ প্ৰস্তাৱলৈকে আহিছো আজি কেবিনেটে 1 অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ গাঁও প্ৰধানসকলৰ দৰমহা 9,000 টকাৰ পৰা 14,000লৈকে বৃদ্ধি কৰিছে 14,000 so from 9,000 to 14,000 এটো আমাৰ গাঁও প্ৰধান বা গাঁও বুঢ়া তেওঁলোকৰ দৰমহা 9,000 পৰা 14,000 হ'ব আৰু যিসকল গাঁও বুঢ়া ফৰেষ্ট ভিলেজত আছে তেওঁলোকেও এই বৰ্ধিত দৰমহাটোৰ সুযোগ লাভ কৰিব আমাৰ লখিমপুৰ এটি বিশেষ খবৰ আপোনালোক সকলোকে জনালো গাঁও প্ৰধান সকলৰ স্যালাৰি বৃদ্ধি লৈ পেলাই মুখ্যমন্ত্ৰী মহোদয় যোৱাকালি কেবিনেটত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে গতিকে বিশেষকৈ যিবিলাক গাঁও প্ৰধান সকল আছে তেওঁলোকৰ এতিয়া আশাৰ বতৰা কাৰণ তেওঁলোকৰ স্যালাৰি বৰ্তমান বৃদ্ধি পাইছে আৰু সেই বিষয়ে মুখ্যমন্ত্ৰী মহোদয় আপোনালোক সকলোকে লাইভ প্ৰেছ বিজ্ঞপ্তিত জনাইছিল আৰু কেবিনেটৰ পিছত যেটো তেওঁলোকে টেমপ্লেট বা তেওঁলোকে যিখিনি সিদ্ধান্ত গ্ৰহণ কৰে সেই সিদ্ধান্তখিনি যেটো সামাজিক মাধ্যমত পোষ্ট কৰিছিল সেইটো আপোনালোকক স্ক্ৰিনত দেখুৱাইছো আপোনালোকে দেখিবলৈ গমেই পাইছে গতিকে এই সুখবৰটো আপোনালোক সকলোকে দিবৰ কাৰণে এই ভিডিঅটো প্ৰস্তুত কৰিছো আৰু এনে ধৰণৰ আপডেটেড কেবিনেট সিদ্ধান্ত হওক বা যিকোনো চৰকাৰী ধৰণৰ সিদ্ধান্তবিলাক পাব ধন্যবাদ